নমস্কাৰ বাইদেউসকল। আশা কৰিছোঁ সকলো ভালে আছে। মই সকলোকে প্ৰথমে মোৰ ইউটিউব চেনেল পোষণ টেকাৰ অফিচিয়েললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে এই পোষণ মাহটো আপোনালোকে খুব সুন্দৰভাৱে উদযাপন কৰিছে আৰু ইতিমধ্যে পোষণ মাহৰ 3টা সপ্তাহ ইতিমধ্যে সমাপ্ত হৈছে আৰু মাত্ৰ এটা সপ্তাহহে বাকী আছে। আৰু ময়ো এই পোষণ মাহৰ ব্যস্ততা তথা ব্যক্তিগত কিছু অসুবিধাৰ বাবে মই এইকেইদিন আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিব পৰা নাই। আৰু আজি এটা নতুন টপিক, অৰ্থাৎ আমি পোষণ মাহৰ বাকী থকা অন্তিমটো সপ্তাহত, শেষ সপ্তাহত আমি কি কি কাৰ্যসূচী আমি হাতত ল'ব লাগিব, কোনখিনি কাম আমি কৰিব লাগিব, সেই বিষয়ে মই ভিডিঅ' এটি লৈ আহিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে মনোযোগেৰে কথাখিনি শুনিব আৰু উপকৃত হ'ব পাৰিব আৰু সেইমতে কামখিনি কৰিলে আপোনালোকৰ পোষণ মাহৰ এই বছৰ 2024 চনৰ সপ্তম বাৰ্ষিক ৰাষ্ট্ৰীয় পোষণ মাহৰ আপোনালোকৰ সমাপ্ত হ'ব কাৰ্যসূচী। গতিকে মই আশা ৰাখিছোঁ আপোনালোকে কথাখিনি মন দি শুনিব। বাইদেউসকল, আপোনালোকে জানে যে প্ৰতিটো মাহৰ আৰম্ভণিত আৰু প্ৰতিটো মাহৰ শেষৰ ফালে আমি দুটাকৈ CB পাতিব লাগে। গতিকে যিসকল বাইদেউসকলে CB এটা পাতিছে আৰু আন এটা পাতিবলৈ বাকী আছে, তেখেতসকলে এই সপ্তাহতে বাকী থকা CBটো আপোনালোকে পাতি পেলাব পাৰিব। আৰু লগতে যিসকল বাইদেউৰ গ্ৰোথ মনিটৰিং কৰা, হোম ভিজিট কৰা ইতিমধ্যে সমাপ্ত হৈছে, তেখেতসকললৈ ধন্যবাদ থাকিল। আৰু যিসকল বাইদেৱে এতিয়াও সম্পূৰ্ণ কৰিব পৰা নাই, তেখেতসকলকো এই সপ্তাহটোৰ ভিতৰতে সম্পূৰ্ণ 100% গ্ৰোথ মনিটৰিং সম্পূৰ্ণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে তেখেতসকলে হোম ভিজিটখিনিও যাতে 100% এইবাৰ সম্পূৰ্ণ কৰে এই পোষণ মাহৰ এই সপ্তাহটোৰ ভিতৰতে। বাকী থকা হোম ভিজিটখিনি আপোনালোকে সমাপ্ত কৰিবলৈ নাপাহৰিব। আপোনালোকে, মই আকৌ এবাৰ কৈ দিছোঁ যে যদিহে কোনোবা স্থানীয় প্ৰেগনেণ্ট ওমেন আছে, যদিহে গৰ্ভৱতী মহিলা যিসকল আছে, তেখেতসকলৰ স্বাস্থ্যৰ আপোনালোকে বুজ লওক। তেওঁলোকৰ ওজন বাঢ়িছেনে নাই, বা তেখেতসকলৰ কিবা প্ৰব্লেম হৈছে নেকি, কিবা হিনদেৰি হৈছে নেকি, এই সকলোখিনি স্বাস্থ্যৰ কিবা অৱনতি হৈছে নাই, এই সকলোখিনি হোম ভিজিট কৰি আপোনালোকে এই নিশ্চিতি প্ৰদান কৰক, আপোনালোকে নিশ্চিত কৰক। আৰু লগতে গ্ৰোথ মনিটৰিং যিখিনি বাকী আছে সেইখিনি এই সপ্তাহটোৰ ভিতৰতে আপোনালোকে সমাপ্ত কৰক। যিহেতু এইটো পোষণ মাহ, গতিকে 100% গ্ৰোথ মনিটৰিং আৰু হোম ভিজিটটো আপোনালোকে সমাপ্ত কৰিব লাগিব। ইয়াৰ লগতে আপোনালোকে CBটো বাকী আছে যদি এটা CB মাহৰ শেষৰ ফালে আপোনালোকে CBটো আপোনালোকে কৰি পেলাব এই সপ্তাহৰ ভিতৰতে। ইয়াৰ লগতে পোষণ মাহ সম্পৰ্কীয় দুটামান কাম আপোনালোকে কৰিব লাগিব। ইতিমধ্যে সৰহ সংখ্যক কাম আপোনালোকে সম্পূৰ্ণ কৰিছে, কিন্তু কেইটামান কাম বাকী ৰৈ গৈছে আৰু এই কামকেইটা আপোনালোকে কৰি দিলেই এইবাৰ পোষণ মাহৰ আপোনালোকৰ সমাপ্ত হ'ব। গতিকে এই পোষণ মাহৰ এই সপ্তাহটোৰ ভিতৰতে আপোনালোকে নিজৰ নিজৰ অংগনবাদী চেণ্টাৰত যিকোনো এটা চুকত আপোনালোকে এটা টয় কনচেপ্ট, মানে স্থানীয়ভাৱে উপলব্ধ হোৱা যিকোনো পুতলা এটা প্ৰদৰ্শনী এটা সজাই পেলাই আপোনালোকে শিশুসমূহক তাৰ লগত চিনাকি কৰাই দিব। যিখিনি ৱেষ্টেজ বস্তু থাকে, যিখিনি পেলনীয়া সামগ্ৰীৰ পৰাও আমি কেনেধৰণে আমি পুতলা, খেলনা সামগ্ৰী আমি বনাই ব্যৱহাৰ কৰিব পাৰোঁ, শিশুসমূহৰ উপযোগী হোৱাকৈ তেখেতসকলক আপোনালোকে স্থানীয়ভাৱে পোৱা এটা টয় কনচেপ্ট, মানে এটা পুতলাৰ আপোনালোকে কনচেপ্ট দিব পাৰিব। আৰু আপোনালোকে আপোনালোকৰ এটা কোণত শিশুসমূহক জড়িত কৰি আপোনালোকে এটা চুকত আপোনালোকৰ অংগনবাদী চেণ্টাৰত এটা পুতলাৰ এটা প্ৰদৰ্শনী হিচাপে আপোনালোকে এদিন সজাব লাগিব। এইটো এটা কাম আপোনালোকে কৰিব লাগিব। ইয়াৰ মাজতে আপোনালোকে এদিন কৰিব লাগিব কি, এটা খাদ্য মেলা, অৰ্থাৎ ৰেচিপি প্ৰদৰ্শনী এটা কৰিব লাগিব। আৰু এই ৰেচিপি প্ৰদৰ্শনীত আপোনালোকে থলুৱা আত্মসহায়ক গোট, স্থানীয় আত্মসহায়ক গোট, লগতে শিশুসকলৰ অভিভাৱকসকলকো আপোনালোকে জড়িত কৰিব পাৰিব। বিশেষকৈ এই খাদ্য মেলাত আপোনালোকে মিলেট বেচিছ খাদ্য, বিশেষকৈ মিলেটৰে বনোৱা যিকোনো ধৰণৰ খাদ্যৰ লগত আপোনালোকে শিশুসমূহক চিনাকি কৰাই দিব। আৰু পৰিপুষ্টিৰ বাবে যিকোনো উপাদান থকা যিকোনো আমি স্থানীয়ভাৱে উপলব্ধ যিকোনো ফল মূল ইত্যাদিৰ লগত শিশুসমূহক চিনাকি কৰাই দিব। আৰু এই থলুৱাভাৱে উপলব্ধ হোৱা যিকোনো ৰেচিপি, যিকোনো খাদ্যৰ সৈতে আপোনালোকে শিশুসমূহক চিনাক্ত কৰাই তাৰ গুণাগুণসমূহ, আমাৰ কিয় প্ৰয়োজন, আমি কিয় তেনেধৰণৰ খাদ্য খাব লাগে, ইয়াৰ লগত আপোনালোকে শিশুসমূহক চিনাকি কৰাই দিব। এই সপ্তাহৰ ভিতৰতে আপোনালোকে এনেধৰণৰ খাদ্য মেলা এখন নিজৰ নিজৰ চেণ্টাৰত আপোনালোকে কৰিব লাগিব। তাৰ পাছতে আপোনালোকে এটা নতুন কনচেপ্ট কোৱা হৈছে যে যদিও আমাৰ এইফালে ইমান এটা পানীৰ
বৰ অসুবিধা এটা হোৱা নাই, কিন্তু ঠাই বিশেষে আমাৰ অসমতো পানীৰ খুব নাটনি দিনক দিনে বাঢ়ি আহিছে। অৰ্থাৎ ভূগৰ্ভত আমাৰ মানুহৰ প্ৰয়োজনীয় পানীৰ পৰিমাণটো দিনক দিনে কমি গৈ আহিছে। ফলত চৰকাৰে এটা নতুন কাৰ্যসূচী লৈছে আৰু এই বস্তুটো ইমপ্লিমেণ্টো কৰিছে। বহুতকেইখন ৰাজ্যত তাৰ পৰা ভাল ফলাফলো লাভ কৰা হৈছে। অৰ্থাৎ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং, বৰষুণৰ পানী সঞ্চয় কৰি কি ধৰণে আমি ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰোঁ, তাৰ গুণাগুণ কি হ'ব পাৰে, এই বিষয়ে শিশুসমূহৰ মাজত এটা সজাগতা বৃদ্ধিৰ বাবে আপোনালোকে এই সপ্তাহত আপোনালোকে এটা কাৰ্যসূচী ল'ব লাগিব। আৰু ইয়াৰ পাছতে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে কিটচেন গাৰ্ডেন এখন তৈয়াৰ কৰিব লাগিব। এই সপ্তাহটোত কিটচেন গাৰ্ডেন এখন তৈয়াৰ কৰিব লাগিব। তাত শিশুসমূহক জড়িত কৰাব লাগিব। তাতে আপোনালোকে যিকোনো ধৰণৰ আপোনালোকে শাক পাচলি বা ঔষধি গছ ইত্যাদি, আপোনালোকে গছপুলি শাক পাচলি ইত্যাদি আপোনালোকে তাতে ৰোপণ কৰিব লাগিব। আৰু কিটচেন গাৰ্ডেনখন লগত শিশুসমূহক এতিয়াৰ পৰাই আপোনালোকে চিনাকি কৰাই দিব লাগিব যে আমি কেনেধৰণে কিটচেন গাৰ্ডেন এখন ঘৰতে আমি অৰ্গেনিক সাৰ ব্যৱহাৰ কৰি, আমি জৈৱিক সাৰ ব্যৱহাৰ কৰি আমি ঘৰতে আমাৰ প্ৰয়োজনীয় যিখিনি শাক পাচলি আমি উৎপাদন কৰি ল'ব পাৰোঁ, এই বিষয়ে আপোনালোকক শিশুসমূহৰ মনত এটা কনচেপ্ট এতিয়াৰ পৰাই আপোনালোকে দিবলৈ চেষ্টা কৰিব লাগিব। আৰু গতিকে আপোনালোকে এই সপ্তাহৰ পোষণ মাহৰ শেষৰ এই সপ্তাহটোতে এটা দিনত আপোনালোকে এখন কিটচেন গাৰ্ডেন তৈয়াৰ কৰিব লাগিব। শিশুসমূহকো তাতে ইনভলভ কৰিব লাগিব। তাৰ পাছতে আপোনালোকে জানে যে য়োগা মানৱ শৰীৰৰ বাবে এটা বৰ উপযোগী বস্তু। গতিকে এই য়োগা কাৰ্যসূচী এটা আপোনালোকে চেণ্টাৰত আপোনালোকে এই সপ্তাহৰ মাজৰে এটা দিনত আপোনালোকে য়োগা কাৰ্যসূচী এটা কৰিব। গতিকে এই শিশুসমূহক লগত লৈ তেওঁলোকৰ মানসিক এটা বিকাশ হ'ব, মনত এটা ফূৰ্তি হ'ব, শাৰীৰিক এটা বিকাশ হ'ব। গতিকে তেওঁলোকক লগত লৈ পেলাই আপোনালোকে এটা দিনত য়োগা কাৰ্যসূচী আপোনালোকে সম্পাদন কৰিব। আৰু তাৰ পাছতে আপোনালোকে এই মাহৰ একে শেষৰ সপ্তাহৰ শেষৰটো দিনত বা তাৰ আগৰ দিনত আপোনালোকে যেনেধৰণে সুবিধা পাৰে, মই কথাখিনি আপোনালোকক কৈ দিছোঁ যে কি কি কাম কৰিব লাগিব, কিন্তু আপোনালোকে ৰুটিনখন নিজাববীয়াকৈ আপোনালোকে সুবিধাজনকভাৱে আপোনালোকে তৈয়াৰ কৰি ল'ব পাৰিব, কোনো অসুবিধা নাই। গতিকে যিহেতু কোৱা হৈছিলে যে এই মাহৰ পোষণ মাহৰ আৰম্ভণিও হৈছিলে এক পেড় মা কে নাম এটা বৃক্ষৰোপণ কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছিলে, আৰু সমাপ্তও কৰা হ'ব এক পেড় মা কে নাম এটা বৃক্ষৰোপণ কাৰ্যসূচীৰে। গতিকে আপোনালোকে শেষৰ দিনটোত এই কাৰ্যসূচীটো ল'ব পাৰিব। এক পেড় মা কে নামেৰে একোটিকৈ বৃক্ষৰোপণ কাৰ্যসূচী আপোনালোকে ল'ব লাগিব। আৰু তাতে আপোনালোকে শিশুসমূহক জড়িত কৰিব লাগিব। আৰু সেইদিনাই আপোনালোকে শিশুসমূহক আমাৰ এনভাইৰমেণ্টেল যিটো আমাৰ পৰিৱেশ, এই পৰিৱেশটোৰ প্ৰতি সচেতন বৃদ্ধি কৰিবৰ বাবে আপোনালোকে কাৰ্যসূচী ল'ব লাগিব। অৰ্থাৎ আপোনালোকৰ চেণ্টাৰটোৰ চাৰিওফালে থকা যিখিনি জাবৰ জোঁথৰ আছে, পেলনীয়া সামগ্ৰী আছে, প্লাষ্টিক অ'ত ত'ত পৰি আছে, এইসমূহ গোট খুৱাই সকলোকে চাফা কৰা কাৰ্যসূচীত আপোনালোকে লগাই দিব লাগিব। এইটো কাম কৰিলে আপোনালোকে শিশুসমূহৰ মনত এটা আনন্দ বৃদ্ধি হ'ব, আৰু তেওঁলোকে শিকিব যে আমি আমাৰ পৰিৱেশটো কেনেকৈ জাবৰ জোঁথৰ মুক্ত কৰি আমি চাফা পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ। গতিকে এই কথাটো শিশুসমূহে এতিয়াৰ পৰাই শিকিব এই কাৰ্যসূচীৰ জৰিয়তে। গতিকে আপোনালোকে সেইদিনাখন এজোপা গছপুলি ৰোপণ কৰি তাৰ পাছত আপোনালোকে চেণ্টাৰটোৰ আশে পাশে থকা চৌহদ বা চেণ্টাৰটোৰ ভিতৰতে যিমানখিনি পেলনীয়া সামগ্ৰী আছে বা কিবা আছে, পেলনীয়া প্লাষ্টিক কিবাকিবি, এই সকলোবিলাক গোটাই এটা ডাষ্টবিনত পেলাব বা শিশুসমূহক শিকাব যে জাবৰ জোঁথৰ আমি অ'ত ত'ত পেলাব নালাগে, আৰু কেনেকৈ আমাৰ চৌপাশটো আমি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগে। পৰিষ্কাৰ পৰিচ্ছন্নতা স্বাস্থ্যৰ কাৰণে কিয় উপযোগী, কি কাৰণে আমি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে, এই বিষয়ে এটা জ্ঞান প্ৰদান কৰিব পাৰিব। গতিকে এনভাইৰমেণ্টেল প্ৰতি আপোনালোকে সচেতনতা শিশুসমূহক এতিয়াৰ পৰাই বৃদ্ধি কৰিব পাৰিব। আৰু গতিকে এক পেড় মা কে নামেৰে যিটো দিনাখন আপোনালোকে এই পোষণ মাহৰ সমাপ্ত কাৰ্যসূচীটো হাতত ল'ব, সেইদিনাখনে তেখেতসকলক এই সচেতনতাৰ কাৰণে, পৰিৱেশৰ প্ৰতি সচেতন কৰিবৰ বাবে আপোনালোকে চাফ চিকুণ কৰা কাৰ্যসূচী এটা তেওঁলোকৰ লগত লৈ পেলাই ল'ব পাৰিব। আৰু তাৰ পাছতেই আপোনালোকে খেল ধেমালি, সেইদিনাখনেই আপোনালোকে শিশুসমূহৰ মাজত বিভিন্ন প্ৰতিযোগিতামূলক খেল ধেমালি আপোনালোকে পাতিব পাৰিব। যেনে ধৰক দৌৰা, আপোনালোকে চকী খেল, যিকোনো এনেকৈ সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে মনোগ্ৰাহী হোৱাকৈ, উপযোগী হোৱাকৈ যিকোনো খেল ধেমালি আপোনালোকে তেওঁলোকৰ মাজত পাতিব লাগিব। গতিকে এই সপ্তাহটোত আপোনালোকে এইকেইটা কাৰ্যসূচীয়ে বিশেষকৈ ল'ব লাগিব। আৰু এইকেইটা কাৰ্যসূচী আপোনালোকে সম্পাদন কৰি পোষণ মাহটো আপোনালোকে সুন্দৰভাৱে পৰিসমাপ্তি কৰিব লাগিব। মই আশা কৰিছোঁ আপোনালোকে কথাসমূহ বুজি পাইছে। মই কথাসমূহ কোনকেইটা টপিক, এই টপিককেইটাৰ ওপৰতে মই কথাকেইটা কৈ দিছোঁ যে এইকেইটা কাম কৰিবলৈ বাকী থাকিছে। আৰু আমাৰ যিখন এক্টিভিটি মেট্ৰিক্স
আমাৰ আহিছে তৃপ্তি মেট্ৰিক্সখনৰ জৰিয়তে যিখিনি কথা আমাক কোৱা হৈছে, আমাৰ চৰকাৰৰ ফালৰ পৰা, আমাৰ ৰাজ্যৰ ষ্টেটৰ ফালৰ পৰা আমাক যিখিনি কথা আমাক কোৱা হৈছে, এইখিনি কথাত এই সপ্তাহটোত, শেষৰ সপ্তাহটোত এই কাৰ্যসূচীসমূহৰে বিৱৰণ দাঙি ধৰা হৈছে। গতিকে আপোনালোকে এইকেইটা কাৰ্যসূচী আপোনালোকে নিয়াৰিকৈ এই সপ্তাহটোত পালন কৰি সফলভাৱে পোষণ মাহৰ পৰিসমাপ্তি ঘটাব বুলি মই আশা ৰাখিছোঁ। আৰু যদিহে মোৰ চেনেলটো আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো দবাই দিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ উপকৃত হোৱাকৈ মই আগন্তুক দিনতো ভিডিঅ'বোৰ লৈ আহিব পৰাৰ বাবে আপোনালোকে দিহা পৰামৰ্শসমূহ কমেণ্ট বক্সত দিব আৰু বাইদেউসকলে যাতে সহজে ভিডিঅ'টো পাব পাৰে তাৰ বাবে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ। সকলোকে মই পুনৰবাৰ পোষণ মাহৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।